বৈকুণ্ঠ নায়ক পুৰুষোত্তম হৰি তেতিখনে দুই ৰূপ ভৈলা লীলা কৰি ৰূপ দুটা হৈ গ'ল তেওঁ ভাবি দিয়াৰ লগে লগে সৃষ্টিৰ মন অকলশৰে থাকি ভাল পোৱা নাই মোক এটা সং লাগে বুলি ভাবোতে তেওঁ সেই মহাশক্তিটোৰ ৰূপ দুটা হৈ গ'ল এটা প্ৰকৃতি এটা পুৰুষ সেইকাৰণে মই আগতো কৈছো আগলৈও কম আমি কৃষ্ণক উপলব্ধি কৰিবলৈ হ'লে আমাৰ প্ৰথম প্ৰাৰম্ভিক জ্ঞান প্ৰকৃতি কোন কাক বোলে আমি জানিব লাগিব প্ৰকৃতি জ্ঞানটো হোৱাৰ পাছতহে আপুনি পুৰুষৰ সান্নিধ্য পাব পুৰুষ কোন তেতিয়াহে জানিব পুৰুষ প্ৰকৃতি হয় বা একমতি এই দুটা তত্ত্ব যেতিয়ালৈকে আপুনি উপলব্ধি কৰিব নোৱাৰে তেহে সিজিব কৃষ্ণটো ভগৱতী হয়নে কংসই কি কৰিছিলে প্ৰকৃতি ৰূপা দৈৱকী পুৰুষ ৰূপা বসুদেৱ বিবাহ কৰি দিলে বিবাহ মানে যুগ পুৰুষ প্ৰকৃতিৰ যুগ যেতিয়া যোগ কৰি দিলে তেতিয়া কি হৈ গ'ল কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ পুত্ৰ ফল হয়নে কৈ দিলে ঘোষণা কৰি দিলে যে তই যি কাৰ্য সাধন কৰিলি কংস ইয়াৰ অষ্টম পুত্ৰই তোৰ পানৰ বৈৰী কাহিনীটোহে জানো কিন্তু তাৰ তাত্ত্বিকতাটো আমাৰখন জগতত আপুনি মই ৰিজনি কৰি মিলোৱা নাই তেতিয়াহ'লে উপকাৰ কাৰ হ'ল বিবাহ পাতি দিয়াৰ কাৰণে আচলতে আধ্যাত্মিকতাৰে বিশ্লেষণ কৰিলে উপকাৰ কংসৰ হ'ল কি উপকাৰ হ'ল কংসই সাৰূপ্য মুক্তি পালে অৰ্থাৎ কৃষ্ণৰ যি ৰূপ কংসৰো সেই ৰূপ চাওকচোন তত্ত্ববিলাক সেইকাৰণে যে আমি প্ৰকৃতি আৰু পুৰুষৰ আমাক জ্ঞান লাগিব আমি পদবন্ধে কৈ যাম তাৰপিছত ক'লে যে তেতিখনে দুই ৰূপ ভৈলা লীলা কৰি যে সেই পৰম সত্তা যাক নাৰায়ণ বুলি কোৱা হৈছে নিৰ্গুণ নিৰাকাৰ সেই নাৰায়ণ সত্তাটো যেতিয়া আমাৰ দুটা ৰূপ ল'লে এটা পুৰুষ এটা প্ৰকৃতি তাতো পাছে মহামায়া কৰিলা নিৰ্মাণ মহামায়া মানে পঞ্চভূত খেতি অপতেজ মৰুত বুম অৰ্থাৎ আকাশ বায়ু মাটি পানী তাপ এই পাঁচটা মহাতত্ত্ব প্ৰকৃতি এটা ৰূপ সেইটো হ'ল তাৰপিছত তাত আছে মহামায়া কৰিলা নিৰ্মাণ মায়াত পুৰুষ ৰূপে কৈলা বীৰ্যধান যে এই পঞ্চ মহাভূত জড় বীৰ্য মানে শক্তি চৈতন্য শক্তি ৰোপণ কৰি দিলে দি দিলে তাৰমানে কি দিলে জীৱন তত্ত্বটো পঠাই দিলে যাক জীৱাত্মা বুলি কোৱা হৈছে পুৰুষ পুৰুষৰ মাৰ্গ তিনিটা আছে পুৰুষ মাৰ্গ তিনিটা আছে প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ প্ৰথম পুৰুষ জীৱাত্মা দ্বিতীয় পুৰুষ আত্মা তৃতীয় পুৰুষ পৰমাত্মা এই পৰমাত্মা নিৰ্গুণ নিৰাকাৰ নাৰায়ণ তত্ত্ব তৃতীয় পুৰুষ এতিয়া বীৰ্যৰূপে জীৱাত্মাক ৰোপণ কৰি দিলে জীৱ তাৰপিছত কি হ'ল তাৰপিছত মায়াক পুৰুষৰ ৰূপে কৈলা বীৰ্যধান তেবে কাল অনুসাৰে জন্মিলা তনয় তেতিয়া পুৰুষ আৰু প্ৰকৃতি দুটা সত্তা গোট খাই এটা মানে তনয় জন্ম হ'ল পুত্ৰ জন্ম হ'ল কাৰ অনন্ত নাৰায়ণৰ প্ৰকাশ স্বৰূপে মহতত্ত্ব মহাশয় এই দুইটা শক্তি গোট খাই যাক মহতত্ত্ব বুলি কোৱা হয় 24 তত্ত্বৰ সমষ্টি যিটো ৰূপ এই ৰূপটোক মহতত্ত্ব বুলি কোৱা হৈছে গতিকে সেই মহতত্ত্বৰ সৃষ্টি হ'ল যেতিয়া সৃষ্টি নাছিল প্ৰথম আপোনালোকে যোৱাকালি বোধ হয় অনাদি পাতন
ইয়াৰ আগত অনাদি পাতন আছিল অনাদি পাতন হয়তো আপোনালোকে শ্ৰৱণ কৰিছে অনাদি পাতনত গোটেই সৃষ্টিৰ ৰহস্যখিনি তাত আছে বৰ টান যে সৃষ্টিৰ কথাবিলাক সাধাৰণতে টান যথেষ্ট চৰ্চা অধ্যয়ন লাগিব তেতিয়াহে উপলব্ধি কৰিব পৰা আছে আপোনাৰ সৃষ্টিৰ ৰহস্য নজনাৰ কাৰণেই মই অথনিও কৈছোঁ যে সৃষ্টিৰ ৰহস্য নজনাৰ কাৰণেই জীৱাত্মা স্বৰূপ অৰ্জুনে আপোনাৰ কুৰুকুল মানে আধ্যাত্মিকতাৰে দেহবাদটোক প্ৰাধান্য দি দিলে সৈজন মোৰ গুৰু সৈজন মোৰ পিতামহ সৈজন ককা সৈজন আমুক তামুক প্ৰকৃতিবাদটোক প্ৰাধান্য দি দিলে কিয় সৃষ্টিৰ ৰহস্য নাজানে সেইকাৰণে সৃষ্টিৰ ৰহস্যটো জানিবৰ কাৰণেই অৰ্জুনক সাংখ্য জ্ঞানৰ কথা ক'বলগীয়া হ'ল গীতাৰ প্ৰথম যুগ সাংখ্য যুগ মানে মই কোন আৰু মই কোনটো জানিলেহে মোক কোনে পৰিচালনা কৰি আছে জানিম নহ'লেতো নাজানো সেইকাৰণে অৰ্জুনক সেই জ্ঞান এতিয়া আমাৰ এয়া ধৰক সাংখ্য জ্ঞানৰ কথা সৃষ্টি হৈছে তাৰপিছত এটা তনয় জন্ম হ'ল তাৰপিছত কৈছে তেহে জন্মালন্ত পাছে চতুৰ্থ কুমাৰ যোৱা নাই তাৰপিছত কি হ'ল আপোনাৰ এটা তনয় পুৰুষ আৰু প্ৰকৃতিৰ সংযোগত এটা তনয় সৃষ্টি হ'ল তনয়টো কি বুলি কৈছে মহতত্ত্ব বুলি কৈছে আৰু সেই মহতত্ত্বৰ 4টা পুত্ৰ জন্ম হ'ল লাহে লাহে আহিছে মহতত্ত্বৰ 4টা পুত্ৰ জন্ম হ'ল সেই পুত্ৰকেইটা হ'ল সাত্বিক ৰাজস তামসিক আৰু অহংকাৰ সতগুণ এক পুত্ৰ ৰজগুণ এক পুত্ৰ তমগুণ এক পুত্ৰ আৰু যিটো অহংতত্ত্ব অহংকাৰ 24 তত্ত্বৰ সংযোগত যিটো মহতত্ত্ব বুলি কোৱা হৈছে সেই মহতত্ত্বৰ এটা অৱস্থা অহংকাৰ এই 4টা পুত্ৰ জন্ম হৈছে এটা 4 পুত্ৰৰ পৰা কি জন্ম হয় আমাক পাঠে ক'ব আমি আলোচনা কৰিম কিছু এইখিনি জানিবলগীয়া কথা আমি খুব ভালকৈ শ্ৰৱণ কৰিব লাগে যে সৃষ্টিৰ কথা জানিলেহে আমি পৰম সৃষ্ট প্ৰভু ভগৱন্তৰ সান্নিধ্য লাভ কৰিব পাৰিম কৃষ্ণ সাত্বিকত হন্তে উপ জিনদে অহংকাৰ দ্বাৰে দেৱে ইন্দ্ৰিয় দয়া তামসত অহংকাৰে জন্মিলে শব্দ কঙান্দৰ দ্বাৰে আকাশ আকাশত স্বপ্ন সমে বায়ু হৈ নাযাত বায়ু হন্তে ৰূপ দ্বাৰে তেজৰ পৰীক্ষাত তেজৰ জন্মিলা পুত্ৰ ৰখ হন্তে জলৰ কুমাৰ গন্ধ হমে হইনা স্থল বৰ টান পাইছিলেনে একো অনুভৱ কৰিবলৈ সঁচাকৈ টান এতিয়া আমাৰ কি হৈছে পটককৈ আপোনালোকৰ লগত এতিয়া এই পদৰ অৰ্থবিলাক খৰতকীয়াকৈ কোৱা অৰ্থ নহয় কিন্তু যে আমি সৃষ্টিৰ তত্ত্বৰ কথাবিলাক জানিব লাগিব যে আমাৰ একাদশ ইন্দ্ৰিয়
বা দশ ইন্দ্ৰিয় মনৰ সহিত একাদশ এই একাদশ ইন্দ্ৰিয় আপোনাৰ মানে ভূত গণো আছে ইয়াত পঞ্চভূত আছে পঞ্চভূত আকাশ বায়ু মাটি পানী তাপ এইবিলাক ভূত বুলি কোৱা হয় এই পঞ্চভূতৰ দ্বাৰাই আমাৰ 10 ইন্দ্ৰিয়ৰ সৃষ্টি হৈছে আপোনালোকে তেতিয়াহে অনুভৱ কৰিব পাৰিব এতিয়া 10 ইন্দ্ৰিয়ক আকৌ দুভাগে বিভক্ত কৰিছে এভাগ জ্ঞানেন্দ্ৰিয় এভাগ কৰ্মেন্দ্ৰিয় কৰ্মেন্দ্ৰিয়ই কাম কৰি জ্ঞানেন্দ্ৰিয়ই জ্ঞান সঞ্চাৰ কৰে চাওক জ্ঞানেন্দ্ৰিয় হ'ল চকু কাণ নাক মুখ মানে জিভা ছাল এই পাঁচটা জ্ঞানেন্দ্ৰিয় এই পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ আমি নেদেখা আকৌ পাঁচটা ইন্দ্ৰিয় আছে অভ্যন্তৰীণ ইন্দ্ৰিয় তাক তন্মাত্ৰ বুলি কোৱা হৈছে এইবোৰ জানিব লাগিব যদি নাজানে তেতিয়াহ'লে অনুভৱ নহয় পঞ্চ তন্মাত্ৰ আছে পঞ্চ জ্ঞানেন্দ্ৰিয় ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ চকু জ্ঞানেন্দ্ৰিয় ৰূপ আছে চকুত ৰূপ আহে কাণ জ্ঞানেন্দ্ৰিয় শব্দ আছে নাক জ্ঞানেন্দ্ৰিয় গন্ধ আছে জিভাত ৰস আছে আৰু ছালত স্পৰ্শ আছে বা অনুভৱ আছে এতিয়া পদে ক'লে যে প্ৰকাশ স্বৰূপে মহতত্ব মহাশয় তেহে জন্মালন্ত পাছে চতুৰ্থ কুমাৰ সাত্বিক ৰাজস তামসিক অহংকাৰ সাত্বিকৰ হন্তে উপজিল দেৱস্বয় শতগুণত দেৱতাবিলাকৰ জন্ম হ'ল অহংকাৰে দেৱৰ ইন্দ্ৰিয় উদয় যে অহংকাৰ তত্ত্বত ইন্দ্ৰিয়সমূহৰ সৃষ্টি হ'ল তামসত অহংকাৰে জন্মিলে ক ভূত তম গুণত আমাৰ ভূতগণৰ সৃষ্টি হ'ল অৰ্থাৎ খেতিয়ক পদ তেজমৰ ডোমৰ জন্ম হ'ল তাৰপিছত কৈছে শব্দ তন্মাত্ৰৰ দ্বাৰা আকাশত ভূত শব্দ তন্মাত্ৰ পঞ্চ জ্ঞানেন্দ্ৰিয় কাণৰ এটা গুণ শব্দ গতিকে তাৰ শব্দৰ গুণেদি কি সৃষ্টি হ'ল আকাশখনৰ সৃষ্টি হ'ল যে শব্দ তন্মাত্ৰৰ গুণে আকাশৰ সৃষ্টি হ'ল আকাশত স্পৰ্শ আকাশত কি সৃষ্টি হ'ল স্পৰ্শ অনুভৱ দ্বাৰে স্পৰ্শ সমে বায়ু আকাশৰ গুণ বায়ু স্পৰ্শ আৰু ভৈৰাজাত গতিকে আকাশৰ গুণ বায়ু বায়ুৰ গুণটোৱেই হ'ল অনুভৱ বা স্পৰ্শ তাৰপিছত এই বায়ু হন্তে ৰূপ দ্বাৰে ৰূপ ক'ত আছে ৰূপ সাধাৰণতে আমাৰ দৃষ্টিত চকুত আছে ৰূপ গতিকে সেই ৰূপৰ দ্বাৰে তেজৰ সৃষ্টি হ'ল তেজ মানে শক্তি তেজ মানে এটা শক্তি এই শক্তিৰ সৃষ্টি হ'ল এনেকৈ আপোনাৰ তেজৰ বা শক্তিৰ জন্মিলা পুত্ৰ ৰস হন্তে জল তাৰপিছত ৰসৰ সৃষ্টি হ'ল তেজৰ ৰসৰ পৰা ৰস মানে হ'ল জল জলৰ সৃষ্টি হ'ল এইখিনি কিন্তু টান বাবাই সমস্ত যে আজিৰ বিষয়বস্তু যথেষ্ট টান এই আলেপ আলোচনাখিনি আমাৰ আচলতে এটা বৰ নিবিড় পৰিৱেশ লাগে তাতহে এনেধৰণৰ কথাবিলাক আলোচনা কৰিব পাৰি যে ইয়াত কোনো ব্যাখ্যা নাই গোটেইবিলাক তত্ত্বৰ কথা ইয়াত আপোনালোকক কাহিনী ৰখেদি কোনো মানে ৰস দিব নোৱাৰি যিহেতু এই গোটেই তত্ত্বৰ লগত চিনাকি কৰিছে সেইকাৰণে অৰ্জুনক কৃষ্ণই কৈছে অৰ্জুন চব বাদ দিয়া তুমি মোক তত্ত্বৰ ৰূপে বাছি লোৱা মই কোন মোক যেতিয়া তত্ত্বৰ ৰূপে তুমি বাছি ল'বা তেতিয়াহে তুমি চিনি পাবা পাণ্ডৱ কোন আৰু কুৰুকুল কোন
আধ্যাত্মিকতাৰে পঞ্চভূতৰ প্ৰতীক পঞ্চপাণ্ডৱ আৰু শতৰজতম তিনি গুণময়ী প্ৰবৃত্তিবিলাকেই হ'ল গুণৰ প্ৰবৃত্তিবিলাকেই হ'ল গুৰুকুল। গুণৰ যিবিলাক প্ৰবৃত্তি এইবিলাকেই হ'ল গুৰুকুল। এতিয়া চাব পঞ্চ মহাভূত খেতি অপ তেজ মৰুত বোম এই পাঁচটা সত্তা চৈতন্য শক্তি মনত ৰাখিব। সেইকাৰণে প্ৰভু ভগৱন্তৰ পদত পঞ্চচিহ্ন আছে। সেইকাৰণে ভগৱন্তৰ পদত পঞ্চচিহ্ন আছে। যিজনে পঞ্চচিহ্নক জানে সেইজনেহে কৃষ্ণক জানে। সেইকাৰণে আপোনাৰ কৃষ্ণ জন্ম হৈ পাও হানি শকত বন্ধন কৰি দিছে। তেতিয়াহ'লে তেওঁ পাৱত কি আছিলে? শকত ভঞ্জন। শকত মানে এখন ৰথ। ৰথ মানে বিশেষ আলোচনা নকৰোঁ। চমু চমু আমাৰ এইখনেই ৰথ। এই ৰথখনতে যশোদাৰ যজ্ঞগুণ আছে আৰু এইখন ৰথতে নন্দই মানে গাখীৰ কঢ়িয়ায়। য'ত যজ্ঞগুণ আছে, য'ত নন্দ আছে, আনন্দ আছে, কৃষ্ণ জগত। তেতিয়াহ'লে সেইখন ৰথত যশোদাই কৃষ্ণক নুখুৱাই আৰু ক'ত খুৱাব? তেতিয়া কৃষ্ণৰ পাও লাগি ৰথখন ঘূৰি গৈছে, অৰ্থাৎ বিষয়ৰ পৰা ভক্তিলৈ ৰূপান্তৰ হৈছে। কি লাগি? কৃষ্ণৰ পদৰ পঞ্চচিহ্ন লাগি। গতিকে সেইকাৰণে য'ত পাঁচটা তত্ত্ব থাকিব ত'ত পৰম ব্ৰহ্ম থাকিব। সেইকাৰণে কুৰু মানে পাণ্ডৱ কুলত কৃষ্ণই নায়কত্ব কৰি আছে। বৰ্তমান কথা এইবিলাক। য'ত পঞ্চব্ৰহ্ম আছে ত'ত কৃষ্ণই নায়কত্ব, পৰম ব্ৰহ্ম তাত থাকিব, আনত নাথাকে। চাওকচোন ৰহস্য। সেইকাৰণে আমি অকণমান কম বেছ পৰিমাণে আমি আমাৰ নিজে বহন কৰি থকা জগতখনৰ আমি সৃষ্টিৰ ৰহস্যটো অকণমান জানিবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত কৈছে তামসত অহংকাৰে জন্মিলে ভূত শব্দ তেজৰ জন্মিলা। তাৰপিছত আহিলে শব্দ আদি কৰিয়া যতেক গুণ ছয় পৃথিৱীত সবে আছে নাহিকে সংশয়। যে শব্দ ব্ৰহ্ম সমস্ত এই পঞ্চ মহাভূত ব্ৰহ্ম, ইহঁতৰ জন্ম মৃত্যু নাই। আজি আমি কোৱা কথাবিলাক এই শব্দ, যিটো শব্দ ই ব্ৰহ্মত বিলীন হৈ গৈছে। ই কেতিয়াও ইয়াৰ লয় নাই, ক্ষয় নাই। আজি বিজ্ঞানে ধৰিছে নহয়, তাৰ প্ৰমাণ সেইটোৱে। আজি বিজ্ঞানে ধৰিছে নহয়। আমেৰিকাত মোৰ বন্ধু আছে, মই অসমত আছো, কথা পাতি আছো। ক'ৰ পৰা আনিছে? এই শব্দৰ আকাশৰ গুণৰ পৰা লৈ আহিছে। আজি বিজ্ঞানে ৰিচাৰ্চ কৰিছে, আজি বিজ্ঞানে অনুভৱ কৰিছে। ত্ৰেতা যুগত ৰাৱণ আছিলে, ৰাৱণৰ স্বৰ ক'ৰবাত আছে নিশ্চয়। দ্বাপৰ যুগত কৃষ্ণ আছিলে, কৃষ্ণৰ স্বৰ ক'ৰবাত আছেই চাগে। ভীম দুষাসনৰ স্বৰ ক'ৰবাত চাগৈ আছে, হয়তো এদিন আৱিষ্কাৰ কৰিম। একো টান দেখা। গতিকে সেইকাৰণে কৈছে যে শব্দ আদি কৰিয়া যতেক গুণ ছয় পৃথিৱীত সবে আছে নাহিকে সংশয়। তন্মাত্ৰত সন্তে পাছে হুৱে ভূতপতি স্বৰূপত জানিবা বিদুৰ মহাপতি। তন্মাত্ৰত সন্তে পাছে হুৱে ভূতপতি। ভূতপতি মানে ভূত দেহৰ অধিষ্ঠাতা। মই নিজৰখন জগততে আঙুলিয়াই আছো, মানে বাহিৰৰ জগতখনৰ কথা কোৱা নাই। এই বাহিৰ জগতখনক সূৰ্যকে কেন্দ্ৰ কৰি যিমান গ্ৰহ নক্ষত্ৰ মণ্ডলী আছে, এয়ে হ'ল ভূত। এয়ে হ'ল ভূত। আৰু সেই ভূতৰ অধিষ্ঠাতা, ভূতৰ এজন অধিকাৰী গৰাকী আছে, সেইজনেই হ'ল ভূতপতি। সেইজন কোন? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। যে এই ব্ৰহ্মাণ্ডই নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ড আছে।
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন অধিপতি সেইজনকে ভূতপতি বুলি কোৱা আছে গতিকে আমাৰ ব্ৰহ্মাৰ মুখ চাৰিখন হয়নে আমাৰখন ব্ৰহ্মাৰ মুখ চাৰিখন সেই কথাটোতে ব্ৰহ্মাই একদম অহংকাৰত মত্ত হৈ আছে যে মই সৃষ্টিকৰ্তাৰ মতকৈ আৰু নাই ভগৱন্তৰ অন্তৰ্যামী জানে এওঁ সৃষ্টি এওঁ মুখ চাৰিখন কাৰণে এওঁ একদম মানে গপত উৎপন্তি আছে বাৰ হ'ব এদিন কি কৰিলে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাবিলাকক নিমন্ত্ৰণ কৰি ব্ৰহ্ম সন্মিলন পাতিলে ব্ৰহ্মাৰ সন্মিলন পাতিলে তালৈ আমাৰ জন ব্ৰহ্মাক মাতিলে তেতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাবিলাক গোট খালে কাৰোবাৰ 100 মুখ কাৰোবাৰ 50খন কাৰোবাৰ 40খন কাৰোবাৰ 20খন কাৰোবাৰ 10খন একেবাৰে তাকৰ মুখৰ ব্ৰহ্মাজনেই হ'ল আমাৰখন ব্ৰহ্মাণ্ডৰ তেতিয়া ব্ৰহ্মাই দেখিলে মই বোলে এইবোৰ অনুভৱ মই এনে দৰ্প অহংকাৰ কৰি আছো মোতকৈও বহুত ওপৰ ব্ৰহ্মাণ্ড আছে এই ৰহস্যবোৰ অনুভৱ কৰাটোৱে ভক্তি বুলি কৈছে আৰু কি আছে বাৰু আমি ভগৱতীৰ কথা যিমানেই নাপাতো এতিয়া যদি প্ৰশ্ন কৰোঁ ভক্তি কি কৃষ্ণক পাইবাৰ জানা ভকতেহে বন্ধ ভকতক এইকাৰণে প্ৰাধান্য দিলে ভকতত ভগৱতী আছে যে কৃষ্ণক পাবলৈ যদি ইচ্ছা আছে তেতিয়াহ'লে প্ৰথম ভকতকে আঁতৰক এতিয়া ভকতক কেলে সেৱা কৰিম বোলে ভগৱতী আছে এতিয়া ভগৱতীটো কি নাজানো নহয় নাজানিলে কি হ'ব জানিব লাগিব মই কিন্তু বহুতে কয় হ'ব আৰু কিনো আৰু কৃষ্ণতে মনটো দিয়ে আছো আৰু কৃষ্ণৰ ব্যতিৰেক একো নাই মই নুই নকৰোঁ কৃষ্ণতে মনটো লগাই থৈছে ঠিকেই আছে কিন্তু ৰহস্যটো যদি আপুনি উপভোগ কৰিব নোৱাৰে তেতিয়াহ'লে মই ভাবোঁ মানে পূৰ্ণ ভক্তি হোৱা নাই ৰহস্য শেষ কৰিব লাগিব আপোনাৰ শংখ চক্ৰ গদা পদ্ম বিস্তৃত নালাগে শংখ কি বস্তু নাজানো চক্ৰ কি বস্তু নাজানো গদা কি বস্তু নাজানো তেতিয়াহ'লে পদুমৰ কথা ক'লে হ'ব নেকি ৰহস্য পদুমত ৰহস্য এই তিনিটা অতিক্ৰমিব লাগিব এই তিনিটা অতিক্ৰমি আপুনি যেতিয়া পদুমৰ স্থান পাব বছ আপুনি আৰু কৃষ্ণ অভেদ্য হৈ যাব আপোনালোকে পঢ়ি আছে নহয় সহস্ৰ বছৰ গজেন্দ্ৰই গ্ৰাহৰ লগত যুদ্ধ কৰিলে সহস্ৰ বছৰ যুদ্ধ কৰি অন্তত কি হ'ল বাৰু ফিনিচিংটো কি খুন্দে মাৰে পদ্মগুট ওপৰক তুলি গজেন্দ্ৰে শৰণ ৰৈলে ত্ৰাহি হৰি দি তেতিয়া কি হ'ল গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি কিন্তু শংখ ধৰি আছিল নহ'ল চক্ৰ ধৰি আছিল নহ'ল গদা ধৰি আছিল নহ'ল যেতিয়া পদ্ম অতিক্ৰমিলে ৰহস্য সহস্ৰ বছৰেই হ'ল ভগৱন্তৰ সহস্ৰ নামৰ অন্তত এক নামত যেতিয়া অন্ত হ'ল আহি গ'ল গতিকে এনেকৈ কথাবিলাক সোমাই আছে বাপাই সমস্ত গতিকে সময়ৰ কথা আছে আৰু অনুষ্ঠানৰ আজি অন্তিম ভাগৱত পাঠৰ কাৰ্যসূচী ৰাতি ভাগৱতৰ ভাওনা আছে নিশ্চয় উদ্যোক্তাসকলৰ যথেষ্ট যাৱতীয় কৰ্মকাৰ্য আছে গতিকে আমি অকণমান বন্তি প্ৰদানলৈকে ব্যৱস্থা আছে যদিও শ্ৰোতা কম কিবা এটা অন্তৰত আনন্দ প্ৰেম ভগৱন্তৰ গুণযশৰ ৰস এটা অনুভৱ হৈছে সেইকাৰণে আমনি বোধ কৰা নাই
যিকি নহওক যে আমি সৃষ্টি ৰহস্যৰ যোগেদি আমি পৰমাত্মাৰ সান্নিধ্য লাভ কৰিব লাগিব। সেইকাৰণে যে সংযোগটো আপোনাৰ বিদুৰ আৰু উদ্ধৱ, গতিকে শেষত ক'লে স্বৰূপত জানিবা বিদুৰ মহামতি। গতিকে মানে সৃষ্টিৰ ৰহস্য তত্ত্বৰ যোগেদি পঞ্চতন্মাত্ৰৰ যোগেদি আমি ভূতপতিৰ লগত চিনাকি হৈ গ'লোঁ। জানিবা স্বৰূপত জানিবা, স্বৰূপ মানে যিটো ৰূপ, ভূতপতিৰ যিটো ৰূপ সেইটোকে স্বৰূপ বুলি কৈছে। স্বৰূপত জানিবা বিদুৰ মহামতি। এই বিদুৰ তুমি জানিবা এয়াই হ'ল ভূতপতি আৰু বা এয়াই হ'ল প্ৰভু ভগৱন্ত কৃষ্ণ। গতিকে এই পঞ্চভূতৰ মাজতে তেওঁ এইটো ৰূপতে আছে কৃষ্ণ। কৃষ্ণ আমি ইতিমধ্যে দুদিনীয়া শ্ৰীমদ্ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ শেষত আহি উপনীত হৈছেহি। সঁচাকৈ মঠি মঠি আচল অমৃত ওলাইছে। আমি সেই সকলো আইসকলক, যুৱক যুৱতীসকলক আমি আমাৰ নামঘৰলৈ আহি আসনত বহিব বাবে অনুৰোধ জনাইছোঁ। আচল ভাগৱতৰ ৰস, অমৃত ৰস ওলাই আহি আছে। আমি বন্তি প্ৰজনলৈকে আমাৰ ভাগৱত পাঠ ব্যাখ্যা চলি থাকিব। সেই সকলোকে আমি নামঘৰৰ এই দুই পাৰে পাৰি থকা আসনত বহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ব্যাখ্যাকাৰক প্ৰভুজনা তেখেতৰ অমৃত ৰস ৰাইজক আগবঢ়াবৰ বাবে পুনৰবাৰ অনুৰোধ জনাইছোঁ। কৃষ্ণ। এহি মতে জন্মিয়া স্বয়দেৱ স্বয়ং ব্ৰহ্মাণ্ড সজীৱে কেহ সমৰ্থনো হয় নিগদতি ততগণ হে কৃষ্ণ স্বামী কোটি শতবাৰ হেৰা প্ৰণামো আমি। এই যিটো স্তুতি আহিছে এতিয়া তত্ত্বগণৰ, এই স্তুতিটো আপোনালোকে যিসকল আমি আছোঁ খুব একান্ত মনে কৰিছোঁ যে আমি স্তুতিবিলাক আমি বৰ একান্ত মনে শুনিব লাগে। স্তুতিবিলাকে জ্ঞানৰ ভাণ্ডাৰ। আমি ঈশ্বৰক কেনেকৈ স্তুতি প্ৰাৰ্থনা নিবেদন কৰিব লাগে আমি এই স্তুতিবিলাক কৰোঁ। মই কেতিয়াবা অনুষ্ঠানত, সেৱাৰ অনুষ্ঠানবিলাকলৈ প্ৰায় যাওঁ। ভাৱ এটাহে প্ৰকাশ কৰিছোঁ যে কোন সময়ত কি ঘোষাৰে সেৱা ধৰিব লাগে। আমাৰ বহুতৰ সেই জ্ঞানটো কম আছে। গাই আৰু প্ৰাৰ্থনা, কিন্তু কোনটো প্ৰাৰ্থনাৰ লগত কোনটো সেৱাৰ সম্পৰ্ক আছে সেই কথাবিলাক অনুভৱলৈ নাহে। আচলতে আমি জানিব লাগে এইবিলাক যে মই কেতিয়াবা কওঁৱেই যে বাবাসকল আমি সকলোকে মাতিব জানো, অচিনাকি বাপ এজনকো মাতিব জানো এটা সম্বোধনে, কিন্তু বৰ দুখ লাগে আমি ইষ্ট দেৱতাক মাতিব নাজানো। আমি ইষ্ট দেৱতাক মাতিব নাজানো, কিমান দুখ লাগে বাৰু চাওকচোন। যিজনে